জুবিন গাৰ্গলৈ মৰম ভাল পোৱা অসমবাসীয়ে বাৰে বাৰে দেখুৱাই আছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আৰু গামোচাৰে ভৰি পৰিছে জুবিন ক্ষেত্ৰ। চাকি ধূপ সকলোৱে আগবঢ়াইছে, নাম হৈ আছে প্ৰতিটো দিনেই, প্ৰতিটো সন্ধিয়াই। লগতে দান বৰঙণিও আগবঢ়াইছে। সমান্তৰালভাৱে লাখ লাখ গামোচা তাত দেখিবলৈ পোৱা গৈছে। এয়াই হৈছে প্ৰতিগৰাকী অসমীয়াৰ মৰম প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি। কাৰণ জুবিন গাৰ্গে মৰম বিচাৰিছিল। জুবিন গাৰ্গে কৈছিল যে মোক সন্মান নালাগে। সন্মানৰ কথা জুবিন গাৰ্গে একাষৰীয়া কৰি থৈছিল, মৰম দিব লাগে। আৰু জুবিন গাৰ্গে নিজেও মানুহক মৰম দিছিল, জীৱ জন্তুক মৰম দিছিল, প্ৰকৃতিক মৰম দিছিল। মৰমেহে জগত চিনিব পাৰি, সেই কথাটো আমি সকলোৱে জানো। আৰু জুবিন গাৰ্গ তাৰ জ্বলন্ত উদাহৰণ। জুবিন গাৰ্গ ভগৱান পুত্ৰ বুলি বহুতে কৈছে, বহুতে ভগৱান আখ্যা দিছে। আৰু সেই জুবিন গাৰ্গৰ কথা কৈ থাকিলেও শেষ নহ'ব। এতিয়া জুবিন ক্ষেত্ৰৰ পৰা যিটো খবৰ আহিছে, লাখ লাখ গামোচা হৈছে, প্ৰায় 5 লাখমান গামোচা তাত জমা হৈছে। আৰু সেই গামোচাবোৰ কি কৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, তাৰেই কিছু বিৱৰণী। ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সময়তো গামোচাৰে উপচি পৰিছিল। সৰু সজে যেতিয়া নশ্বৰ দেহ আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে ৰখা হৈছিল, পাৰ্থিৱ শৰীৰটো, সেই পাৰ্থিৱ শৰীৰতো গামোচাৰে উপচি পৰিছিল। আৰু এতিয়া পুনৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনেই যিহেতু হাজাৰ হাজাৰ লাখ লাখ লোকৰ সমাগম হৈ আছে, এতিয়া হিচাপ কৰিলে হিচাপ সঠিক নহ'বগৈ। ইমান মানুহৰ সমাগম হৈছে, কিমান লাখ মানুহৰ সমাগম হৈছে এই মুহূৰ্তত কোনেও বৰ্ণনা কৰিব পৰা অৱস্থাত নাই। আৰু সেই জুবিন ক্ষেত্ৰতেই 5 লাখতকৈও বেছি হয়তো গামোচাৰ ভিৰ বা জমা হোৱাৰ খবৰ আহিছে। কি কৰিব এই গামোচাবোৰ? প্ৰশাসনে জনোৱা মতে এই গামোচাবোৰ প্ৰান্তে প্ৰান্তে প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গামোচাৰ সংখ্যালৈ লক্ষ্য কৰি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গামোচাসমূহ বিতৰণ কৰা হ'ব বিভিন্ন স্থানলৈ। দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ আবেদনৰ ভিত্তিতেই প্ৰেৰণ কৰা হ'ব গামোচাসমূহ। প্ৰতিজনেই এখন বা দুখনকৈ বা তাতোকৈ অধিককৈ গামোচা লৈ আহিছে। লগত সেই গামোচা জুবিন ক্ষেত্ৰত দিছে। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি মৰম ভাল পোৱা এয়া, আৰু প্ৰিয় শিল্পীগৰাকীয়ে যাতে শান্তিত থাকিব পাৰে সেইবাবেই এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আমি নিজেও সেইদিনাখন গৈছিলোঁ জুবিন ক্ষেত্ৰত আৰু তাৰ পৰা বাতৰি সংগ্ৰহ কৰিছিলোঁ। তেতিয়া দেখিবলৈ পাইছিলোঁ কেনেধৰণে বিভিন্ন মহাবিদ্যালয়ৰ NSS গোটবোৰ আহিছে। সেই NSS গোটবোৰে নিজেই চাফ চিকুণত লাগি পৰিছে। জুবিন ক্ষেত্ৰৰ আশে পাশে চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছিল। বহু লোক আহিছে, তাৰ স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকসকলে প্ৰতিটো সময়তেই জুবিন ক্ষেত্ৰক চাফ চিকুণ কৰি আছে। জাবৰ জোঁথৰ যাতে কোনেও ক'তো নেপেলায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যদি কোনোবাই ভুলক্ৰমে পেলাইও দিছে সেইখিনি নিজেই উঠাই লৈছে। সেইটো এটা আমাৰ বাবে আদৰ্শ, জুবিন গাৰ্গৰ আদৰ্শ। যেনেধৰণে আমি উন্নত দেশৰ উদাহৰণ দি কৈ থাকোঁ যে আমি আচলতে সদায় নিজকে চাফ চিকুণ কৰিব লাগে, আমাৰ ঠাইবোৰ চাফ চিকুণ কৰি ৰাখিব লাগে। জুবিন ক্ষেত্ৰত কিন্তু তাৰ সম্পূৰ্ণ প্ৰয়োভৰ আমি দেখিবলৈ পাইছোঁ। বাকী অসমখনৰ আন প্ৰাণবোৰ কিমান চাফ চিকুণ হৈছে নাজানো, কিন্তু জুবিন ক্ষেত্ৰত কিন্তু প্ৰতিগৰাকী লোকেই গৈ চাফ চিকুণ কাৰ্যত লাগি পৰিছে, অলপো অপৰিষ্কাৰ হৈ থাকিবলৈ দিয়া নাই। সেইটো এটা সদৰ্থক বাৰ্তা। আৰু জুবিন ক্ষেত্ৰত যিমানেই মানুহৰ সমাগম নহওক কিয়, সকলোৱে এনেধৰণৰ সুশৃংখলিততা ৰূপ যাতে বৰ্তাই ৰাখে তাৰ বাবেই প্ৰাৰ্থনা কৰিছে প্ৰকৃত অনুৰাগীসকলে। জুবিন ক্ষেত্ৰত যিবোৰ গামোচাৰ সমাগম হ'ল, সেই গামোচাবোৰ এতিয়া প্ৰশাসনে সিদ্ধান্ত লৈছে যে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হ'ব আৰু প্ৰয়োজনীয় কামত তাক দিয়া হ'ব। বিশেষকৈ সমাজৰ হকে যিসকলে অৱদান আগবঢ়ায়, সমাজৰ হকে যিসকলে কাম কৰে, সেই লোকসকলৰ প্ৰতিও হয়তো সন্মান পৰৱৰ্তী সময়ত হ'ব পাৰে। সেইখিনি বাৰু প্ৰশাসনে সিদ্ধান্ত ল'ব। আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে, সেইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু দল সংগঠনৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ আবেদনৰ ভিত্তিতেই গামোচাসমূহ যিহেতু প্ৰেৰণ কৰিব বুলি কোৱা হৈছে, সেয়েহে এটা ভাল কৰ্মত, সদৰ্থক কৰ্মত সেই গামোচাবোৰ প্ৰয়োগ হওক, সেইটোৱে সকলোৱে আশা কৰিছে। কাৰণ জুবিন গাৰ্গে সদায় মানুহৰ কথা কৈছিল, জীৱ জন্তুৰ কথা কৈছিল, প্ৰকৃতিৰ কথা কৈছিল, মানুহক ভাল পাবলৈ শিকাইছিল, মৰম কৰিবলৈ শিকাইছিল। সেই মৰমৰ প্ৰতিদান হওক এই একোখন গামোচা। সেই মৰমৰ প্ৰতিদান ৰূপে সমাজৰ হকে কাৰোবাক কোনোবাই যদি কিবা ভাল কাম কৰিছে, আনক সহায় কৰা মানুহ যদি কোনোবা আছে, সেইসকলক জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ এই গামোচাবোৰ সন্মানৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে। তেনেধৰণৰ সিদ্ধান্ত ল'ব পাৰে। যিসকলে আনক উপকাৰ কৰি ভাল পায়, আনৰ বাবে দেহে কেহে খাটি ভাল পায়, আনক যিকোনো বিপদৰ পৰা ৰক্ষা কৰা ব্যক্তি, সেইসকলক সন্মান জনাব পাৰে জুবিন ক্ষেত্ৰৰ এই গামোচাৰ জৰিয়তে। সেয়া আছিল জুবিন গাৰ্গৰ আদৰ্শ। জুবিন গাৰ্গে কিমান মানুহক যে সহায় কৰিছিল, হিচাপ কৰিলে সেই হিচাপো স্বাভাৱিকতে নোলাবগৈ। ইমান মানুহক সহায় কৰিছিল।
আৰু সেই ভিডিঅ'বোৰ জুবিন গাৰ্গে কিন্তু নিজেই সংগ্ৰহ কৰা নাছিল সেই ভিডিঅ'বোৰ তেওঁৰ কোনোবা অনুৰাগীয়ে কোনোবা এটা কোণৰ পৰা কোনোবা এটা চুকৰ পৰা সংগ্ৰহ কৰি থাকে এতিয়া সেইবোৰ ভাইৰেল হৈ আছে জুবিন গাৰ্গে কিন্তু ইচ্ছা কৰিলে সেইবোৰ কৰিব পাৰিলেহেঁতেন কিন্তু জুবিন গাৰ্গে সেইবোৰ পাব্লিচিটি বিচৰা নাছিল জুবিন গাৰ্গে কৈছিল মোক টকা নালাগে মোক টকাতকৈ ডাঙৰ কথা টকা মই কি লৈ যাম নেকি লগত সেইটো জুবিন গাৰ্গে কৈছিলে আৰু সঁচাকৈ টকা তেওঁ বিলাইছিলে আৰু তেওঁৰ টকা একাংশ তেওঁৰ আশে-পাশে থকা সেই মুখা পিন্ধা মানুহে কেনেধৰণে হজম কৰিছিল সেইখিনি আমি ইতিমধ্যে জনাইছোঁ কিমানে জুবিন গাৰ্গৰ টকাবোৰ লুটিলে কিমানে জুবিন গাৰ্গৰ টকাবোৰ নিজৰ পকেটত সোমালে সেয়া ইতিমধ্যে প্ৰমাণ হৈছে সিদ্ধাৰ্থতে কেনেধৰণে কোটি কোটি টকা লুণ্ঠন কৰিলে আমাৰ মৰমৰ শিল্পীগৰাকীৰ পৰা কাৰণ জুবিন গাৰ্গ একেবাৰে সহজ সৰল মানুহ টকাৰ হিচাপ তেওঁ নাৰাখে কাৰণ তেওঁক টকা নালাগে তেওঁ সুখ লাগে আনন্দ লাগে মানুহক মৰম দিয়াটো বিচাৰে তেওঁ বা মানুহৰ পৰা মৰম বিচাৰে সেইখিনিয়ে তেওঁৰ মূল কথা আছিল আৰু সেই কাৰণে তেওঁ টকাৰ হিচাপ কৰা নাছিল জুবিন গাৰ্গৰ সেই আদৰ্শটো টকা বৰ্তমান আজিৰ যুগত প্ৰয়োজন কিন্তু টকাতকৈ মানুহৰ মৰম যে অতি প্ৰয়োজন সেইটো জুবিন গাৰ্গে বুজাই দিছে আৰু সেই মৰমটো কৰাৰ বাবেই মানুহৰ প্ৰতি মৰম ভালপোৱা ৰখাৰ বাবেই জুবিন গাৰ্গ আজি পুণ্যাত্মা আৰু জুবিন গাৰ্গৰ প্ৰতি এই অকৃত্ৰিম ভালপোৱা গোটেই অসমবাসীয়ে বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকে দেখুৱাইছে আনকি বিশ্বৰ আন প্ৰান্তৰ পৰাও এতিয়া জুবিন গাৰ্গৰ কথা সকলোৱে আলোচনা কৰিছে সেইবোৰ ভিডিঅ' আমি ইউটিউবৰ মাধ্যমেৰে বা সামাজিক মাধ্যমৰ জৰিয়তে দেখি আছোঁ আৰু সেই আদৰ্শটোক ধৰি ৰাখিব লাগিব আমি আৰু সেই আদৰ্শবান ব্যক্তিসকল যিসকলে মানুহক সঁচা অৰ্থত ভাল পায় জীৱ-জন্তুক বা প্ৰকৃতিক ভাল পায় তেওঁলোকক সন্মানৰ বাবে জুবিন গাৰ্গৰ এই গামোচাবোৰ ব্যৱহাৰ কৰিব পাৰে তেনেকুৱাও এটা থল আছে লগতে আন বহু কামত এই গামোচাবোৰ ব্যৱহাৰ কৰাৰ থল আছে সেইখিনি আমি আশা কৰোঁ সুচিন্তিত ৰূপতেই আগবঢ়াই নিয়া হ'ব সেই কথাখিনি এইখিনি তথ্য আছিল আপোনালোকক দিয়াটো লাখ লাখ গামোচাৰ তাত জমা হৈছে সেই গামোচাবোৰ সুশৃংখলিত ৰূপত পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰা হওক সেইটো আমি কামনা